বিদায়ৰ অন্তিম ষ্টেচনত 2018 প্ৰাপ্তি অপ্ৰাপ্তিৰ দুমুজাত অতীত হ'ব আৰু এটা বছৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক ক্ষেত্ৰৰ সাহিত্যৰ বাবে 2018 হৈ ৰব স্মৰণীয় সাহিত্যানুৰাগী প্ৰতিজনৰ বাবে 2018 বৰ্ষ হৈ ৰব চৰ্চাৰ 2018 বৰ্ষৰ সাহিত্যৰ আটাইতকৈ চৰ্চিত বিষয়টো হ'ল সাহিত্যৰ নোবেল বঁটাবিহীন 2018 নোবেল সমিতিক জোকাৰিলে যৌন কেলেংকাৰীয়ে সাহিত্যৰ নোবেল ঘোষিত নহলেও ঘোষিত হ'ল মেন বুকাৰ মিল্কমেন নামৰ উপন্যাসৰ বাবে আন্না বাৰ্নছলৈ এই বিশেষ সন্মান দেশৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য সন্মান জ্ঞানপীঠ ইংৰাজী ভাষাৰ লেখক অমিতাভ ঘোষলৈ 2018 বৰ্ষত দেশৰ 24 জন কবি সাহিত্যিকলৈ সাহিত্য অকাডেমী বঁটা অসমীয়া সাহিত্যৰ যশস্বী কবি সনন্ত তাঁতীলৈ 2018 সাহিত্য অকাডেমী কাইলৈ দিনটো আমাৰ হ'ব কাব্যগ্ৰন্থৰ বাবে ডাংচে লামা গল্প সংকলনৰ বাবে বড়ো ভাষাৰ লেখক ঋতুৰাজ বসুমতাৰী আৰু কিনু ৰয়েও উপাম্মা চুটি গল্পৰ বাবে নেপালী লেখক লোকনাথ উপাধ্যায় চাপাগাইনে লাভ কৰে সাহিত্য অকাডেমী বঁটা 2018 বৰ্ষৰ মুনিন বৰকটকী বঁটা যুৱ সাহিত্য সমালোচক দেৱভূষণ বৰালৈ দৈনিক অসম যুৱ সাহিত্য বঁটা কবি সিদ্ধাৰ্থ শংকৰ কলিতালৈ পলিথিনৰ ধুৰাকাউৰী কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বিজয়ী সুসাহিত্যিক সাংবাদিক নিৰুপমা বৰগোহাঁই আশাবাদী আগন্তুক নতুন বছৰক লৈ অৱশ্যে তেওঁৰ আক্ষেপ পঢ়ুৱৈক লৈ অসমীয়া সাহিত্যত এতিয়া পঢ়ুৱৈতকৈ লেখক বেছি এয়া অশুভ পৰম্পৰা বহুত কিতাপ ওলাইছে কিন্তু তাৰ ভিতৰত বহুতো আজে বাজে মই মানে এইটো প্ৰৱণতাই দেখিলোঁ লেখক হোৱাতকৈ মানে পাঠক হ'বলৈ অনিচ্ছা মানে প্ৰায় প্ৰত্যেকেই প্ৰায় লেখকহে হ'ব খোজে পাঠক হ'ব নোখোজে সেইকাৰণে মই ভাবোঁ পাঠকো লাগে কাৰণ পাঠকেই লেখাৰ মান বঢ়ায় হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইয়ে ক'লে 2018 বৰ্ষত শিশু লেখকৰ অৱদান প্ৰণিধানযোগ্য মই নাই হোৱা বুলি নকওঁ উন্নতি হোৱা বুলি অৱনতি হোৱা বুলি কেতিয়াও নকওঁ বহুত ভাল হৈছে আৰু ভাল হ'ব 2019ত আৰু ভাল হ'ব শিশুৰ কাৰণে বহুতে লিখি আছে নতুন প্ৰজন্মৰ জনপ্ৰিয় কবি তথা অকবিতাৰ ঘোৰ বিৰোধী নীলিম কুমাৰে কিন্তু অকবিতাৰে আদৰণি জনাব নতুন বৰ্ষ অকবিতাৰ শিৰোনাম বেইমানক শুভেচ্ছা জনাব নোৱাৰি জীৱনৰ উচ্চতা বাঢ়িছে গতিকে সেই সূত্ৰে মই এটা কবিতা লিখিছোঁ কবিতাটোৰ নাম আছিলে যে বেইমানক শুভেচ্ছা জনাব নোৱাৰি কোনে ক'লে যে নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনালে ৰাহুল গান্ধীক শুভেচ্ছা জনাব নোৱাৰি সাহিত্যানুৰাগীয়ে বিচৰা ধৰণেই সমৃদ্ধ কৰি গ'ল 2018 বৰ্ষই 2019 বৰ্ষতো বিশ্ব সাহিত্যত সমৃদ্ধ হওক ন সাহিত্য ৰচনাৰে প্ৰতিজন সাহিত্যানুৰাগী পুনৰবাৰ সমৃদ্ধ হওক 2019 বৰ্ষতো ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে হেমন্ত বেজ প্ৰাগ নিউজ গুৱাহাটী